নমস্কাৰ নিউজ ষ্টাৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা চাওঁ কি আছে আজি আমাৰ সংবাদত মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰশংসনীয় পদক্ষেপ নৈপৰীয়া অঞ্চলত বাঁহৰ দলং নিৰ্মাণ গাঁওবাসী ৰাইজৰ ভূয়সী প্ৰশংসা ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক নিউজ নাওৰ এক ৰিপৰ্ট মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটৰ সৌজন্যত সামাজিক দায়িত্ববোধৰ এক দৃষ্টিনন্দন চানেকিৰে কমলাবাৰী ফেৰীঘাট সংযোগী পথ আৰু খোৰাহোলাকে মুখ্য কৰি প্ৰায় 12খন নৈপৰীয়া গাঁৱক সংযোগ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰা হয়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয়ৰ গোটৰ কাৰ্যক্ৰম বিষয়া অধ্যাপক ডক্টৰ অৰূপ বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰায় 20জনৰো অধিক শিক্ষাৰ্থী স্বেচ্ছাসেৱকে স্থানীয় গাঁওবাসীৰ সহযোগত প্ৰায় 10 দিনীয়া বিশেষ শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিওৱা দলংখন ৰাইজে ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। দলংখনৰ উদ্বোধনৰ নিমিত্তে কমলাবাৰী ঘাটৰ সমীপত আয়োজন কৰা সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই আনুষ্ঠানিকভাৱে ফিতা কাটি দলংখন মুকলি কৰি মহাবিদ্যালয়ৰ NSS গোটে লোৱা পদক্ষেপৰ শলাগ লয় আৰু গোটটোৱে সময়ে সময়ে পালন কৰি অহা সামাজিক দায়িত্ববোধৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে প্ৰায় 32 মিটাৰ দৈৰ্ঘ্যৰ উক্ত দলংখনে নৈপৰীয়া ভালেকেইখন গাঁৱৰ ৰাইজৰ যোগাযোগ ব্যৱস্থাত বিশেষভাৱে সহায় কৰিব বুলি উল্লেখ কৰে। মানুহে সমাজ সেৱাৰ শিক্ষা কিশোৰ কালত লাভ কৰে বুলি প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানসমূহত যুক্ত হৈ থকা ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে শিক্ষাৰ্থীসকলৰ সমাজ সেৱা কৰাৰ আদিপাঠ শিকায়। সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়া, মহাবিদ্যালয়ৰ NCCৰ তত্ত্বাৱধায়ক অধ্যাপক আচাৰ্য মোহন দাস, অধ্যাপক ডক্টৰ আমিনুল ইছলাম, বিজয় টিমুং, স্থানীয় বিশিষ্ট ব্যক্তি সুভাষ হাজৰিকা, বলিন দাস প্ৰমুখ্যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয়ৰ গোটে গ্ৰহণ কৰা সমাজহিতৈষী এনে অনুকৰণীয় পদক্ষেপৰ বাবে স্থানীয় গাঁওবাসী ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে। এইটো বঢ়িয়া কথা কৈছে। মাজুলী ইউনিভাৰ্চিটিৰ যিটো দলংখন আমাৰ গাঁওসকলক সহায়াৰ্থে বনাই দিছে সেইটো বহুত উপকাৰ কৰিছে। তদুপৰি আজি প্ৰায় আমি জন্ম হোৱাৰ পৰা এই দলংখন আহিছে। চৰকাৰক আমি বহুত জনাইছিলোঁ, কিন্তু তেওঁলোকে দিম বুলি আজিলৈও দিয়া নাই। আজি মাজুলী ইউনিয়নৰ NSC যিটো পাৰ্টীয়ে আজি নিজে কৰ্মশালাৰ পৰা কাম কৰি নিজে এই বাঁহৰ দলংখন তৈয়াৰ কৰিলে আমাৰ মিছামৰাৰ পৰা ধৰি মিছামৰা, গোৱালগাঁও, কুৰুটিপাৰ, বালিচাপৰি এইটো চমু পথ এটা আছে। ইয়াত ৰাজপথ এটা আছে মানে কি এই কমলাবাৰীটো নিমাতী, কমলাবাৰী ফেৰী দি গৈ নিমাতী যোৰহাটলৈ যাবলৈ বহুত চমু পথ। গতিকে আমি চৰকাৰক বহুত জনাইছিলোঁ, চৰকাৰে কোনো কাণ খাৰ দিয়া নাই। আজি জুখি যায়, কাইলৈ জুখি যায়, পৰহিলৈ জুখি যায়, তেনেকুৱাকৈ কৰি থাকি আমাক ঠগন দিছে। আজি মাজুলী কলেজৰ NSS আমাৰ সমাজত দেখুৱাই গ'ল, সেই কামটো আমি বহুত গৌৰৱ বুলি ভাবিছোঁ আৰু তেওঁলোকক আমি বাৰম্বাৰ ধন্যবাদ জনাইছোঁ। নামকাটনি, খোৰাহোলা, মাজগাঁও, সোণাৰীবাৰী, জুগুনধাৰী, লাহলিয়াল, বালিচাপৰি, গোৱালগাঁও এনেকৈ ধৰি সেই চমু পথৰ যিখন দলং তেওঁলোকে আমাৰ মাজলৈ আগবঢ়ালে, আমি তেওঁলোকক বহুত নথৈ ধন্যবাদ জনাইছোঁ। এই সমস্যাটো বহুত জটিল। গাঁৱৰ বাসীয়ে এডাল বাঁহ দি সাঁকো হিচাপে নিৰ্মাণ কৰি এই নদী দি পাৰ হৈ স্কুল কলেজলৈ গৈছিল আৰু কিছুমান যাত্ৰীও এই কমলাবাৰী নিমাতী ঘাটলৈ পাৰ হৈছিল। কিছুমানে সাঁকোডালৈ পাৰ হওঁতে কিছুমানে পানীটো পৰিছিল, ফলত আমাৰ বহুত অসুবিধা হৈছিল। কমলাবাৰী ঘাটলৈ অতি চমু পথটো এই য'ত দলংখন দিয়া হৈছে মাজুলী মহাবিদ্যালয়ৰ NSSৰ ইউনিটৰ তৰফৰ পৰা যিখন দলং আজি ইয়াত দিয়া হ'ল, এইখন দলং মই 1975 চনৰ পৰা ইয়াত মানুহে পাৰাপাৰ হোৱা দেখিবলৈ পাই আহিছোঁ আৰু আজি কেইবাবছৰো এই দৰকাৰী ঠাইখিনিত মানুহে অতি কষ্টৰে অহা যোৱা কৰি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা ইয়াত যে এখন দলঙৰ প্ৰয়োজন সেই কথাটো কোনোদিনে অনুভৱ নকৰাৰ পৰিপ্ৰেক্ষিতত মাজুলী মহাবিদ্যালয়ৰ NSS ইউনিটে এই বছৰ অতি চেষ্টাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু আমাৰ NSS বিষয়াৰ লগত মাজুলী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে
ইয়াত সুন্দৰভাৱে এখন বাঁহৰ দলং আজি প্ৰস্তুত কৰি উলিয়ালে আৰু এই বাঁহৰ দলংখনে নিশ্চয় এই অঞ্চলটোৰ কমলাবাৰী ঘাটলৈ অহা যোৱা কৰাত যথেষ্ট সহায় কৰিব আৰু এই গাঁওবাসী আৰু এই অঞ্চলবাসী এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। আমি আশা ৰাখিছোঁ যাতে এনেকুৱা ধৰণৰ কামখিনি অন্ততঃ চৰকাৰৰ ফালৰ পৰাও সময় সাপেক্ষে সদায় কৰাৰ যত্ন কৰে, কিন্তু দুৰ্ভাগ্য বিষয় চৰকাৰে এই ক্ষেত্ৰত আওকাণ কৰাৰ কাৰণে গোটেই এই অঞ্চলৰ ৰাইজবাসীয়ে অতি তাৰমানে বেজাৰ পাইছে। গতিকে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় তাৰ কাৰণে অন্ততঃ আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু মাজুলী মহাবিদ্যালয়ৰ NSS তৰফৰ পৰা যিটো মহৎ কাম কৰা হ'ল ই প্ৰকৃততে ৰাইজৰ উপকাৰৰ কাৰণে কৰিছে আৰু ৰাইজক এই দলংখনে বাৰিষা যথেষ্ট সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও 24/7। চিচিবৰ গাঁৱৰ হাতোলা চুকত বন্য হস্তীৰ তাণ্ডৱ, ভঁৰাল ভাঙি ধান মাহ খোৱাৰ লগতে বাৰীৰ শাক পাচলি বিস্তৰ ক্ষতিসাধন। নিউজ নাওৰ এক ৰিপৰ্ট। খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তী। ৰাজ্যৰ বিভিন্ন ঠাইত হাতী মানুহৰ সংঘাত চলি থকাৰ সমান্তৰালভাৱে চিচিবৰ গাঁৱতো এটা 3জনীয়া বন্যহস্তী দলে জনাঞ্চলত চলালে তাণ্ডৱ। 3জনীয়া বন্যহস্তীৰ দলটোৱে প্ৰথমে চুমনি গাঁৱত নিশা প্ৰায় 7 বজাত প্ৰৱেশ কৰে। হাতীৰ আগমনৰ খবৰ পাই ৰাইজে হুলস্থুল কৰি খেদাই দিয়াত চিচিবৰ গাঁৱৰ সমীপৰ হাতোলাচুক গাঁৱত প্ৰৱেশ কৰি নিশা 8 মান বজাত এঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি ভঁৰাল ভাঙি ধান খায়। ইয়াৰ পিছতে পথাৰত থকা ৰাইজৰ আলু, ৰঙালাও, অন্যান্য শাক পাচলিৰ কেইবাখনো বাৰী ভাঙি গছকি তহলি কৰে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি বন্যহস্তীৰ এটা দলে চিচিবৰ গাঁও ৰাজচক্ৰৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে। বাজিছে কি নাবাজিছে সেনেকুৱাখিনি টাইমতে তাৰমানে হাতী দুটা আহিছিলে, আহি কিনি সেই আমাৰ ভঁৰালৰ গোটেই ধানখিনি বেচে, ভাঙি ধান খালে। তাৰপৰা তলত 30 বস্তা 40 বস্তামান মাৰি থৈ দিয়া আছিলে, তাৰ 3 বস্তা 4 বস্তামান খালে, এবস্তা উঠাই দাঙি নি কিনি পথাৰৰ পিনে খাই দিলেগৈ বাহিৰত। কেইটা হাতী আহিছিলে? হাতী এনেকৈ দুটাই দেখিছোঁ, ডাঙৰ ডাঙৰ, কিন্তু 3টা বুলি কৈছে। আমি 3টাটো নাই দেখা বাৰু, কিন্তু 2টাটো মই একদম সম্পূৰ্ণ দেখিছোঁ নিজে। দৰ্জা খুলি ভিতৰৰ পৰা চাই আছোঁ মানে। আৰু কিবা অনিষ্ট কৰিছে নেকি? আৰু এনেকৈ পাছফালে ৰাইজৰ শাক পাচলি গোটেই বাৰীবিলাক শেষ কৰি দিলেগৈ আৰু ৰঙালা আলু গোটেই খানি নিজে তাৰমানে মানুহে খনা নিচিনাকৈ খানি কিনি আলু ৰঙালাবিলাক একদম লুটিয়াই পিনে ছিঙি ভাঙি খাই শেষ কৰি দিছে। জেওৰাবিলাক গোটেই ভাঙি শেষ কৰি দিলে। কিমান ঘৰমান মানুহৰ বাৰী নষ্ট কৰিছে? আমাৰ এইখিনিত 4-5 ঘৰমান মানুহৰ অনিষ্ট কৰিছে। চবতকৈ আমাৰে ভঁৰালৰ পৰা ধানলৈকে আমাৰে বেছি অলপ অনিষ্ট কৰিছে। মানুহে সেই বস্তা ধান খালে, ধান খাই পেলাই আকৌ আলু বাৰী জেওৰা ভাঙি গোটেই তহিলং কৰিলে। আচ্ছা, কেইটা হাতী আহিছিলে? 2জন আহিছিলে। কিমান সময়ত আহিছিলে? 8-9টামান বজাত হ'ব। আচ্ছা, এই কাৰ ঘৰ ধান খালে? এই হেৰিয়ৰ যিটো চুতীয়া। ভঁৰাল ভাঙিছে নেকি? ভঁৰালৰ এই বেৰ ভাঙিলে। আচ্ছা, আৰু কাৰ বাৰী নষ্ট কৰিলে? বাৰী প্ৰভাত চুতীয়া, হৰেশ্বৰ, তাৰ বাকীখিনি নাজানো আৰু কাৰ কেনেকুৱা অনিষ্ট কৰিলে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলাৰ MSR বক্সিং সন্থাৰ সহযোগত অলিম্পিয়ান তথা অসম গৌৰৱ লভলীনা বৰগোহাঁইক জনোৱা হয় সম্বোধনা। নিউজ নাওৰ এক ৰিপৰ্ট। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা MSR বক্সিং সন্থাৰ উদ্যোগত অলিম্পিয়ান তথা অসম গৌৰৱ লাভলীনা বৰগোহাঁইক যোৰহাট প্ৰেছ ক্লাবত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি যোৰহাটবাসী ৰাইজে দিয়া মৰম চেনেহৰ বাবে যথেষ্ট সুখী বুলি কোৱাৰ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰে। অনাগত খেলসমূহ ভালদৰে খেলিবলৈ সাহস দিবলৈ আহ্বান জনাইছে। অলিম্পিকত সোণৰ পদক লাভ কৰাৰ সপোন যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিছে আৰু লগতে অলিম্পিকলৈ অসমৰ পৰা যাতে ভাল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰে তাকে তেওঁ কামনা কৰিছে।
যোৰহাটত বৰ্তমান সময়ত বক্সিঙৰ প্ৰশিক্ষণ ল'ব পৰাকৈ ৰিঙৰ অভাৱ দেখিবলৈ পোৱা গৈছে বুলি জানিবলৈ দিয়ে খেলুৱৈগৰাকীয়ে। লগতে তেওঁ কয় যে ৰিং দিবৰ বাবে চৰকাৰক অনুৰোধ জনাব তেওঁ। যোৰহাট জিলাৰ আছুৰ লগতে প্ৰেছ ক্লাব, যোৰহাট সাংবাদিক সন্থা, ই-মেডিকে মুখ্য কৰি বহুতো সংগঠনে লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰে। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে সভাপতিত্ব কৰা অনুষ্ঠানটোত প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইকে মুখ্য কৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। লৈ বিভিন্ন প্ৰত্যাশা আছে সকলোৰে। আপোনাৰ কেনেধৰণৰ চিন্তা বা কেনেধৰণৰ কি আছে নিশ্চয় শুভেচ্ছা দিব চাগে সমাজ মাধ্যমৰ প্ৰতি নতুন বছৰৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাট প্ৰেছ ক্লাবত তিনিচুকীয়াৰ জয়ন্তী প্ৰকাশনে উদ্বোধন কৰিলে 7খনকৈ গ্ৰন্থ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট প্ৰেছ ক্লাবত তিনিচুকীয়াৰ জয়ন্তী প্ৰকাশনে 7খনকৈ গ্ৰন্থ উন্মোচন কৰে। জানিব পৰা মতে লেখক মমী বৰাৰ গ্ৰন্থ কপৌসুত চাউল খাহি উন্মোচন কৰে ডক্টৰ শান্তনা শইকীয়াই। লেখক ফুলচাংমাই বৰাৰ গ্ৰন্থ উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক ৰমণীসকল উন্মোচন কৰে ৰাতুল শৰ্মাই। লেখক অঞ্জু চান্দৈলৰ গ্ৰন্থ পঞ্চমী উন্মোচন কৰে প্ৰশান্ত কুমাৰ মহন্তই। ডক্টৰ নমিতা বৰুৱাৰ গ্ৰন্থ নয়নতৰা উন্মোচন কৰে শান্তিছায়া শইকীয়াই। প্ৰণতি দেৱী শৰ্মাৰ গ্ৰন্থ সাধনাই সফলতাৰ সপোন উন্মোচন কৰে প্ৰশান্ত কুমাৰ ভট্টাচাৰ্যই। প্ৰণতি শৰ্মা দেৱীৰ আন এখন গ্ৰন্থ মৰুদেশৰ মৃগনাভিনী উন্মোচন কৰে দিলীপ তাঁতীয়ে। আৰু জুমি বৰুৱাৰ গ্ৰন্থ বুৰঞ্জীৰ ৰঘৰা উন্মোচন কৰে সাংবাদিক প্ৰদীপ বৰাই। ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামীয়ে সঞ্চালনা কৰা সভাত আঁত ধৰে গোবিন্দ কুমাৰ খাউণ্ডে। জয়ন্তী প্ৰকাশনৰ স্বত্বাধিকাৰী ববী শৰ্মা বৰদলৈ, মৌচাক মামা শান্তনী তামুলী, ডাক্তৰ নৰোত্তম সোণোৱাল উপস্থিত থকা সভাখনত গণ্যমান্য ব্যক্তিসকলে বৰ্তমান সময়ত কিতাপ আৰু পঢ়ুৱৈ সংখ্যা হ্ৰাস হোৱা সন্দৰ্ভত মত প্ৰকাশ কৰে। মাতৃভাষা জনাটো সকলোৰে বাবে খুবেই আৱশ্যক। কৃষ্টি সংস্কৃতিৰ সকলো নিজৰ মাতৃভাষা জানিলেহে ৰক্ষা কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। প্ৰেছ ক্লাবত জয়ন্তী প্ৰকাশনৰ উদ্যোগত 7খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। 6খন শিশু গ্ৰন্থ আৰু এখন উপন্যাস। মোৰ 2খন গ্ৰন্থ এই অনুষ্ঠানত উন্মোচন কৰা হৈছে। এখন উপন্যাসখনৰ নাম মৰুদেশৰ নিগনাধি। মই মৰুদেশৰ নিগনাধি চাহ বাগানৰ মানুহখিনিক লৈ তেওঁলোকৰ জীৱন ভিত্তিক আৰু তেওঁলোকৰ যিবিলাক সংস্কৃতি আৰু তেওঁলোকক যেনেকৈ শোষণ দূষণ কৰা হৈছে বা তেওঁলোকক লৈ ৰাজনীতি কৰি থকা হৈছে আৰু তেওঁলোকৰ যিখিনি সংস্কৃতি সকলোখিনি মই তাত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এগৰাকী মহিলাৰ যোগেদি। আৰু এখন মোৰ শিশু গ্ৰন্থ ইয়াত উন্মোচিত হৈছে।
সাধনাই সফলতাৰ সোপান ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক জগতৰ উত্তৰণ হোৱাকৈ মই এই গ্ৰন্থখন প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু দুইখন গ্ৰন্থ জয়ন্তী প্ৰকাশনৰ উদ্যোগতে প্ৰকাশ কৰা হৈছে মই তাৰ বাবে যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু জয়ন্তী প্ৰকাশনলৈ মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আজি জয়ন্তী প্ৰকাশন তিনিচুকীয়াৰ উদ্যোগত ইয়াতে যোৰহাট প্ৰেছ ক্লাবত 6খন শিশু পুথি আৰু এখন উপন্যাসৰ উন্মোচন হৈছে শিশু পুথিকেইখন হ'ল কপৌ ফুটচাউল খাহী লেখক মণি বৰা আৰু উন্মোচন কৰিলে ডক্টৰ শান্তনা শইকীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক ৰমণীসকল লেখক ফুল চাংমাই গগৈ আৰু উন্মোচন কৰিছে ৰাতুল শৰ্মাই পঞ্চমী এইখন কিতাপ যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো এইখনৰ শিশুৰ যি যৌন নিৰ্যাতন তাক বিষয়বস্তু লৈ পেলাই এই কিতাপখন কৰা হৈছে লেখক হৈছে অঞ্জু চান্দিল্য উন্মোচন কৰিছে প্ৰশান্ত কুমাৰ মহন্ত নয়নতৰা ডক্টৰ নমিতা বৰুৱাৰ গ্ৰন্থ এখন আৰু উন্মোচন কৰিছে শান্তিছায়া শইকীয়াই সাধনাৰ সফলতাৰ সোপান লেখক পৰিণতি দেৱী শৰ্মা উন্মোচন কৰিছে প্ৰশান্ত কুমাৰ ভট্টাচাৰ্য আৰু বুৰঞ্জীৰ ৰহভৰা ডক্টৰ জুমি বৰুৱা গগৈ লেখক উন্মোচন কৰিছে প্ৰদীপ বৰাই ইয়াৰ উপৰিও একমাত্ৰ যিখন উপন্যাস উন্মোচন হৈছে এখন চাহ বাগানৰ ওপৰত চাহ জনগোষ্ঠীৰ ওপৰত লিখা উপন্যাস লেখিকা প্ৰণতি দেৱী শৰ্মা উন্মোচন কৰিছে দিলীপ তাঁতীয়ে সভাখন সঞ্চালনা কৰিলে ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামীয়ে আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিল আমাৰ সকলোৰে মৰমৰ মৌচাক মামা ডক্টৰ শান্তনু তামুলী শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট গোলাঘাটত নিশা আৰক্ষীৰ অভিযান মদ্যপান কৰি গাড়ী চলোৱা আৰু পৰিবহণ বিভাগৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গোলাঘাট প্ৰশাসন আৰু গোলাঘাট আৰক্ষী গোলাঘাটত নিশা আৰক্ষীৰ কঠোৰ অভিযান মদাহী আৰু পৰিবহণ বিভাগৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গোলাঘাট প্ৰশাসন আৰু আৰক্ষী ইয়াৰ সমান্তৰালভাৱে চৰকাৰী বিধি উলংঘা নকৰাসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে গোলাঘাট প্ৰশাসনে নিশা গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই অভিযানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ ঘোষণা নৱবৰ্ষৰ প্ৰাক্ষণত দুৰ্ঘটনামুক্ত অসম সফলৰ বাবে বৰ্তমান গোলাঘাটৰ বিভিন্ন অঞ্চলত চলিছে জোৰদাৰ অভিযান উক্ত অভিযানত গোলাঘাটৰ ৰাজপথত মদ্যপান কৰি মটৰচাইকেল চলোৱা লোকৰ ওপৰত কঠোৰ হৈ পৰিছে আৰক্ষী অভিযানকালত একাংশ মদাহীৰ উদ্ভণ্ডালিও দেখা পোৱা গ'ল আমি আচলতে এইকেইদিন আমি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ৰাইজেও মই দেখিছোঁ গোলাঘাটত বিশেষকৈ চহৰত গোলাঘাট নগৰত প্ৰায় মানুহে আপোনালোকে মন কৰিছে যে অন্ততঃ হেলমেট পৰিধান কৰিছে আৰু হেলমেটৰ ক্ষেত্ৰতো আমি এটা ৰাইজক অনুৰোধ কৰিছোঁ যে ISI মাৰ্ক থকা হেলমেটে লয় কেতিয়াবা এনেকুৱা হৈছে বহুত জেগাত দুৰ্ঘটনা হৈছে কিন্তু হেলমেটৰ নিম্নমানৰ কাৰণে মানুহে যিখিনি সুৰক্ষা পাব লাগে সেই সুৰক্ষা পোৱা নাই সেইকাৰণে সেই কথাটো ৰাইজে যেতিয়া হেলমেট কিনিব লগা হৈছে যেতিয়া ISI মাৰ্কৰ হেলমেটহে যাতে তেওঁলোকে কিনে এই কথাটো মন কৰিব আৰু আজি আমি কিছু আৰোহীক যিয়ে নিয়ম নীতি পালন কৰিছে পৰিবহণ বিভাগৰ ফালৰ পৰা আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ গামোচা দিছোঁ তাতে দেখিছে আৰু ৰাইজে উৎসাহিত হৈছে আৰু আমি ভাবোঁ এই ট্ৰেইনটো অকল নৱবৰ্ষ বুলিয়ে নহয় আমি গোটেই বছৰ দিনটো আৰু পিছলৈও আমি এই নিয়ম কানুনখিনি যিখিনি ট্ৰেফিক আইন মানিব লাগে সেইখিনি ৰাইজে মানি চলিব বুলি আশা ৰাখিছোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে যিটো আশা কৰিছে যে এইবাৰ নৱবৰ্ষ কোনো ধৰণৰ দুৰ্ঘটনা নোহোৱাকৈ যাওক যাতে এটাও জীৱন হানি নহয় উদীয়মান যুৱক যুৱতীৰ যাতে জীৱন হানি নহয় এই কথাটো আমি জোৰদাৰভাৱে খুব বলিষ্ঠভাৱে পালন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আজি প্ৰায় এই দুদিনমানৰ পৰাই বিভিন্ন ঠাইত এই ধৰণৰ অভিযান চলি আছে আৰু আমি এতিয়া আৰু বিভিন্ন 2-3টা ঠাইলৈ যাম আৰু বিশেষকৈ 31 তাৰিখ আৰু 1 তাৰিখ আমাৰ গোটেই বিশেষকৈ ৰাতিয়ে দিনে এই দুদিনত আমাৰ সমস্ত পুলিচ বাহিনী পৰিবহণ বিভাগ আবকাৰী বিভাগ সচেষ্ট থাকিব আৰু তেওঁলোকৰ অভিযান চলি থাকিব জানাত 4 পেক খাইছে তেখেতৰ এতিয়া 10,000 ফাইন হ'ব লাইচেন্সখন ছাছপেনশ্যন হ'ব কি চলাইছিলে তেখেতে বাইক চলাইছে হয় বাইকখনো ৰখা হ'ব আৰু 10,000 টকা ফাইন হ'ব আৰু তেখেতৰ লাইচেন্সখন ছাছপেনশ্যন হ'ব কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট ডিব্ৰুগড়ত আৰক্ষীয়ে আছুৰ কৰ্মীৰ ওপৰত কৰা আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত মাজুলী জিলা আছুৰ বিক্ষোভ
কাৰ্যসূচী। নিউজ নাওৰ এক ৰিপৰ্ট। ডিব্ৰুগড় আৰক্ষীয়ে আছু কৰ্মীৰ ওপৰত কৰা আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত মাজুলী জিলা আছুৰ বিক্ষোভ কাৰ্যসূচী পালন। উল্লেখযোগ্য যে মাজুলী জিলা সদৰ গড়মূৰত কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে। এখন মহাবিদ্যালয়ত গণতান্ত্ৰিকভাৱে হোৱা এটা নিৰ্বাচন কেন্দ্ৰিক ঘটনাক লৈ যি পৰিস্থিতিৰ উদ্ভৱ হ'ল, সেই পৰিস্থিতিক ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকে ধৰি তাৰ আৰক্ষী বিষয়াই মোকাবিলা কৰিব নোৱাৰি একপক্ষীয়ভাৱে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰি ছাত্ৰ সন্থাৰ কৰ্মীক যি হাৰাশাস্তি প্ৰদান কৰা হৈছে, এয়া সমগ্ৰ অসমতে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ প্ৰতিবাদত আৰক্ষী প্ৰশাসন হ'ল এটা নিৰপেক্ষ প্ৰশাসনিক ব্যৱস্থা। প্ৰশাসনিক ব্যৱস্থাটো যদি চৰকাৰৰ ছত্ৰছায়াত চলি পেলাই নিৰপেক্ষতা ভংগ কৰি পেলাই যদি একপক্ষীয়ভাৱে যদি তেওঁলোকে কাম কৰিবলৈ যায়, তেতিয়াহ'লে দেশৰ যিটো ন্যায়, সেই ন্যায়টো শেষ হৈ যাব আৰু এই ন্যায় প্ৰতিষ্ঠা কেতিয়াও নাথাকিব। ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে আৰক্ষী প্ৰশাসনে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবই লাগিব। আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰা আৰক্ষী প্ৰশাসনক এটা কথাই আহ্বান জনাব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনে সদায় নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি ন্যায় প্ৰতিষ্ঠা কৰক। সাধাৰণ জনসাধাৰণে বা জনসাধাৰণে আশা কৰে আজি প্ৰশাসনিক বিষয়াৰ ওচৰত, আৰক্ষী বিষয়াৰ ওচৰত ন্যায় বিচাৰে। যদিহে সেই ন্যায় বিচৰা আৰক্ষী বিষয়াজনে যদি একপক্ষীয়ভাৱে ভূমিকা গ্ৰহণ কৰি কাৰোবাৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একোৱেই হ'ব নোৱাৰে। গতিকে আজি আমি প্ৰতিবাদস্থলীৰ পৰা এয়া প্ৰতিবাদ কৰিছোঁ, ভৱিষ্যতৰ দিনত যাতে কোনো আৰক্ষী বিষয়াই যাতে একপক্ষীয়ভাৱে যাতে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰে আৰু ছাত্ৰ সন্থা কৰ্মীৰ ওপৰত এনেধৰণৰ দুৰ্ব্যৱহাৰ নকৰে, তাৰ কাৰণে আজি আমি প্ৰতিবাদস্থলীৰ পৰা আমি প্ৰতিবাদ জনাই ভৱিষ্যতৰ দিনত এনে ঘটনা যাতে সংঘটিত নহয়, তাৰ কাৰণে সকলো পক্ষকে আমি সকীয়াই দিয়া হৈছে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। 1974 চনতে প্ৰতিষ্ঠা হোৱা ফাইন আৰ্ট ছ'চাইটিয়ে বৰ্তমানলৈকে ছাত্ৰ ছাত্ৰী আৰু শিল্পীসকলৰ উদ্দেশ্যে ললিত কলা একাডেমীৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে আৰু নিজাববীয়াকৈ বিভিন্ন কাৰ্যসূচী চলাই আহিছে। বৰ্তমান এখনি প্ৰদৰ্শনী চলি আছে, য'ত 30জন ভাস্কৰ্য আৰু চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। নিউজ নাওৰ এক ৰিপৰ্ট। 1974 চনতে প্ৰতিষ্ঠা হোৱা ফাইন আৰ্ট ছ'চাইটি এই বৰ্তমানলৈকে ছাত্ৰ ছাত্ৰী আৰু শিল্পীসকলৰ উদ্দেশ্যে ললিত কলা একাডেমীৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে আৰু নিজাববীয়াকৈ বিভিন্ন কাৰ্যসূচী চলাই আহিছে। বৰ্তমান এখনি প্ৰদৰ্শনী চলি আছে, য'ত ফাইন আৰ্টছ একাডেমীৰে প্ৰায় 30জন ভাস্কৰ্য আৰু চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। অহা বছৰ অৰ্থাৎ 2022 চনৰ সোণালী জয়ন্তীৰ উপলক্ষে কিছু কাৰ্যসূচী হাতত লৈছে। তদুপৰি জানুৱাৰী মাহৰ প্ৰথম ভাগত তৈলচিত্ৰ এখনি চিত্ৰ কৰ্মশালা আয়োজন কৰিছে। ফাইন আৰ্ট একাডেমীত প্ৰায় 500জন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। এই ছ'চাইটিৰ লগত যোৰহাট ফাইন আৰ্টছ স্কুল অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি বহু দেশ বিদেশত অধ্যয়ন কৰি আছে। অসম চৰকাৰ, ভাৰত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও ফাইন আৰ্টছ ছ'চাইটিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰ, ভাস্কৰ্য আৰু কলা সংস্কৃতিৰ উন্নয়নৰ কাৰণে বহুতো কাম কৰি আহিছে আৰু এই কাৰ্যসূচীবোৰ অংশগ্ৰহণ হিচাপে উত্তৰ পূৰ্বাঞ্চলক লৈ চিত্ৰ ভাস্কৰ্যৰ কৰ্মশালা চলোৱা হৈছে। লগতে ইয়াৰ শিল্পীসকলে ললিত কলা অধীনস্থ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা তথা প্ৰদৰ্শনীত যোগদান কৰিছে আৰু এই শিল্পীসকলৰ ছবি বা ভাস্কৰ্য নেদাৰলেণ্ড, ভিয়েটনাম আদিৰ দৰে বিভিন্ন দেশত প্ৰদৰ্শিত হৈ যথেষ্ট সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই যোৰহাট ফাইন আৰ্ট ছ'চাইটি সাধাৰণ সম্পাদক সৌৰভজ্যোতি বৰুৱা
আমাৰ এই ছ'চাইটি 1976 চনত স্থাপিত আৰু বৰ্তমানলৈকে বিভিন্ন কাৰ্যসূচী চলি আছে। ছাত্ৰ ছাত্ৰী আৰু শিল্পী এইসকলৰ উদ্দেশ্যে আমাৰ ইয়াত ললিত কলা একাডেমী অন্তৰ্গত বিভিন্ন কাৰ্যসূচী চলে। আমি নিজাববীয়াকৈ বিভিন্ন কাৰ্যসূচী চলাওঁ। আমাৰ ইয়াৰ সভাপতি শ্ৰী বিজয় চন্দ্ৰ বৰঠাকুৰদেৱ আৰু বৰ্তমান আমাৰ ইয়াত এখন প্ৰদৰ্শনী চলি আছে। এই প্ৰদৰ্শনীত আমাৰ প্ৰায় 30জন ভাস্কৰ্য আৰু চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। আমি অহা বৰ্ষৰ পৰা সোণালী জয়ন্তী এই বৰ্ষ আহি আছে, গতিকে তাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু অহা জানুৱাৰী মাহৰ প্ৰথম ভাগত আমাৰ এখন চিত্ৰ কৰ্মশালা হ'ব, তৈলচিত্ৰৰ। ইয়াৰ উপৰি আমাৰ ইয়াত প্ৰায় 500 ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। আমাৰ ছ'চাইটিৰ আণ্ডাৰতে এখন ফাইন আৰ্ট স্কুল, যোৰহাট ফাইন আৰ্ট স্কুল বুলি স্কুল আছে। ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতো অংশগ্ৰহণ কৰি তেওঁলোকে তাত পঢ়া শুনাও কৰি আছে। যেনেকৈ NIDত আছে আহমেদাবাদৰ আৰু অন্যান্য প্ৰতিষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। আৰু আমাৰ ইয়াৰ পৰা বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত আমাৰ ইয়াত নিজৰ চিত্ৰ ভাস্কৰ্য কৰ্মৰ প্ৰতিভা প্ৰদৰ্শিত কৰি তেওঁলোকে উপকৃত হৈছে। আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ জৰিয়তেও আমাৰ ইয়াত বিভিন্ন কাৰ্যসূচী চলে। আৰু আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰ ভাস্কৰ্য আৰু কলা সংস্কৃতিৰ উন্নতিৰ কাৰণে বৰ্তমান কাম কৰি আছোঁ। আৰু এই কাৰ্যসূচীবোৰৰ অংশ হিচাপে আমি উত্তৰ পূৰ্বাঞ্চলক লৈ চিত্ৰ কৰ্মশালা, ভাস্কৰ্য কৰ্মশালা এনেকুৱা চলাইছোঁ। আৰু আমাৰ শিল্পীসকলে ললিত কলাৰ অধীনস্থ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা তথা প্ৰদৰ্শনীত ভাগ লৈছে। আৰু আমাৰ শিল্পীসকলৰ ছবি বা ভাস্কৰ্য বিদেশতো বিভিন্ন দেশত যেনেকৈ নেদাৰলেণ্ড, ভিয়েটনাম আদি দেশবোৰত প্ৰদৰ্শিত হৈ তেওঁলোকে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ। সীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU, এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।